দৰঙৰ খাৰুপিটিয়া বাসীৰ বাবে এটি ভাল খবৰ। খাৰুপিটিয়াত নোহোৱা নোপোজা এক দৃশ্য আপোনালোকে চাব পাৰিব। অহা 5 ডিচেম্বৰৰ পৰা খাৰুপিটিয়া টাউন ফিল্ডত ক্ৰিকেট টুৰ্ণামেণ্ট হুবহু IPL সদৃশ এইবাৰ সজাই পৰাই তোলা হৈছে আৰু মাজত মাত্ৰ এটা দিন তাৰ পিছতে আপোনালোকে আসলতে চাব পাৰিব খাৰুপিটিয়া টাউন ফিল্ডত হুবহু IPLৰ সদৃশ যি ক্ৰিকেট টুৰ্ণামেণ্ট এইবাৰ আয়োজন কৰা হৈছে আৰু 4 দিনৰ কাৰ্যসূচীৰে এই ক্ৰিকেট টুৰ্ণামেণ্ট আয়োজন কৰা হৈছে। বৰ্তমান ভালেখিনি কাম কাজ তেওঁলোকে ইতিমধ্যে সম্পন্ন কৰা পৰিলক্ষিত হৈছে আৰু বৰ্তমানো কাম চলি আছে আৰু পিটছখন ইতিমধ্যে দেখাইছে মোৰ সতীত হয় আপোনালোকে চাইছে বহুত ধুনীয়াকৈ আসলতে সজাই পৰাই তুলিছে আৰু ইয়াতে প্ৰথম যি বিজেতা চূড়ান্ত ফাইনেলত প্ৰথম বিজেতাই লাভ কৰিব 1,20,000 টকা। এইবাৰ খাৰুপিটিয়া ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে খাৰুপিটিয়া ৰাইজৰ হকে। আপোনালোকে যদি চাব বিচাৰিছে এই যি ক্ৰিকেট খেল আপোনালোকে পোনপটীয়া সম্প্ৰচাৰ আমাৰ টি নিউজত আপোনালোকে চাব পাৰিব। 5 তাৰিখৰ পৰা দিনৰ 11:30 বজাৰ পৰা আসলতে এই ক্ৰিকেট লাইভ চলিব টি নিউজত। আপোনালোকে পোনপটীয়া সম্প্ৰচাৰ যোগে যদি সম্ভৱ হয় আমি দেখুৱাবলৈ যত্ন কৰিম। আৰু ইতিমধ্যে দেখিছে মোৰ সতীত হৈ দেখাই আছে এয়া হৈছে খাৰুপিটিয়া যি টাউন ফিল্ডৰ দৃশ্য। ইতিমধ্যে ভালেখিনি কাম তেওঁলোকে সম্পন্ন কৰিছে, ইতিমধ্যে কাম চলি আছে। দিন ৰাত একেকাৰ কৰি এই খেলখন আয়োজন কৰা হ'ব। ৰাতিৰ দৃশ্য যি IPL সদৃশ তেনেকুৱা এক দৃশ্য ইয়াতে চাব পাৰিব আৰু লাইভ চাব পাৰিব। আপোনালোকে স্ক'ৰ যি আছে অনলাইনত আপোনালোকে লাইভ চাব পাৰিব। ইতিমধ্যে খাৰুপিটিয়া ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি আমাৰ মাজত উপস্থিত আছে। আমি জানিব বিচাৰিম আচলতে এই যি ধাৰণা আপোনাৰ পোনপ্ৰথমে আপোনাৰ কেনেকৈ আহিছিলে মনত? মানে আমি IPL খেলাটো চাই যেনেকৈ আপোনাৰ আমাৰ ঈশান কিষাণ আছে আৰু তিলক বৰ্মা আছে, এইটো IPLৰ পৰাই চান্স পাইছে আমাৰ ইণ্ডিয়া টীমত। আমি এতিয়া এটা সুযোগ দিব বিচাৰোঁ যে আমাৰ গাঁৱৰ ল'ৰাখিনি জানি অসম টীমত ৰঞ্জি ট্ৰফি খেলিব পাৰে, তাৰ পৰা আগুৱাই যাব পাৰে, আমাৰ ইণ্ডিয়া টীমত খেলিব পাৰে। সেইকাৰণে আমি এইটো ধাৰণা বিচাৰিছোঁ যে এইটো খেলা মানে আয়োজন আমি কৰিছোঁ যে এইটো আৰু আপোনালোকৰ ছাপোৰ্ট আছে আৰু দৰ্শক ভালেই ছাপোৰ্ট কৰিব আশা ৰাখিছোঁ আৰু খেলাটো আমি ভালেই আয়োজন কৰিম। 5, 6, 7, 8 5 তাৰিখত আমাৰ হেৰি হ'ব আপোনাৰ লীগ মেচ হ'ব। 6 তাৰিখত B গ্ৰুপৰ লীগ মেচ হ'ব আৰু 7 তাৰিখত 2টা ছেমিফাইনেল হ'ব আৰু 8 তাৰিখত হ'ব ফাইনেল। তাৰ আগত হ'ব অপেনিং চিৰিমনি। এইটো আমি অলপ গ্ৰেণ্ড কৰিব বিচাৰিছোঁ। যেনেকৈ আমাৰ ছিংগাৰ থাকিব সুনীত ঘোষ আৰু কেইটা ছিংগাৰ থাকিব আৰু আমাৰ ডেন্স হ'ব যেনেকৈ বিদ্যাঞ্জলি আৰু 2-3টা গ্ৰুপে আমাক কণ্টেক্ট কৰিছে। আমি এইটো আয়োজন কৰিছোঁ, এটা ফাংচনৰ নিচিনা কৰিম। তাৰপিছত আমি আমাৰ গ্ৰেণ্ড ফাইনেলটো ষ্টাৰ্ট কৰিম। চূড়ান্ত বিজয়ী দলৰ বাবে কিমান টকাৰ প্ৰাইজ থাকিছে? এইটো 1,20,000 টকা আৰু আপোনাৰ লুজাৰ টীমৰ কাৰণে 75,000 টকা। 75,000 টকা। যিহেতু মাজত এটা দিন বাকী 5 তাৰিখৰ পৰা আৰম্ভ হ'ব, যিহেতু ক্ৰিকেট প্ৰেমী যি দৰ্শক আছে সেই দৰ্শকসকলক খাৰুপিটিয়া দৰ্শকসকলক কেনেকুৱা ধৰণৰ আহ্বান জনাব আপুনি? আমি আশা ৰাখিছোঁ ইহঁতে আমাক বহুত ছাপোৰ্ট কৰে, প্ৰতি বছৰ ছাপোৰ্ট কৰি আহিছে আৰু এইটো বছৰো ছাপোৰ্ট কৰিব। আৰু খাৰুপিটিয়াতো এনেকৈ আগৰ পৰাই ক্ৰিকেট প্ৰেমী ৰাইজ বহুত আছে আৰু আমি সিহঁতকো মানে এইটো ঘৰত বহিও লাইভ চাব মানে যাতে লাইভ চাব পাৰে সেইটো আমি হেৰি কৰি দিম। মানে লাভ ক্ৰিকেট ফৰ এভাৰ এটা ইউটিউব চেনেল আছে, তাতে লাইভ চাব পাৰিব ঘৰত বহি। আৰু যদি কোনোবা ফিল্ডত আহে ফিল্ডতো আহি খেলা চাব পাৰিব, এইটো আমি সুযোগ কৰি দিছোঁ। বৰ্তমান মুঠ কেইটা দল আচলতে যোগদান কৰিছে আপোনালোকে? 8টা ফ্ৰেঞ্চাইজি আছে আমাৰ, 8টা টিম অনাৰ আছে। ইহঁতে মানে আমাৰ IPLৰ নিচিনা অকশ্যন কৰিছোঁ, মানে গোটেই অসমৰ পৰা কলকাতাৰ পৰা চব জেগাৰ পৰা আপোনাৰ হেৰি কৰিছে। মানে সিহঁতে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপ কৰিছিল, তাৰপিছত ইহঁতৰ নাম উঠিছে, মানে 8টা টিমৰ অনাৰে কিনিছে। এতিয়া 8টা টিমৰ এতিয়া চব টিম ভালেই আছে, এতিয়া চাওক কি হয়। ইতিমধ্যে এয়া আছিলে যি খাৰুপিটিয়াৰ ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি আছিলে। ইতিমধ্যে কি কৈছে আপোনালোকে শুনিছে। 8টাকৈ দল আচলতে যোগদান কৰা হৈছে আৰু 4 দিনৰ কাৰ্যসূচীলৈ এই খেলখন আয়োজন কৰা হৈছে আৰু চূড়ান্ত খেলৰ যি বিজেতা 1,20,000 টকা আচলতে দিয়া হ'ব ইতিমধ্যে ঘোষণা কৰিছে। আৰু আপোনালোকে যদি আচলতে এই ক্ৰিকেট খেল আপোনালোকে চাব বিচাৰিছে আপোনালোকে আহিব। 5 তাৰিখৰ পৰা আৰম্ভ হ'ব খাৰুপিটিয়া টাউন ফিল্ডত। আপোনালোকে পোনপটীয়া সম্প্ৰচাৰ যোগে ঘৰতো বহি আপোনালোকে লাইভ চাব পাৰিব। যদি সম্ভৱ হয় আমাৰ টি নিউজত অসমতো আমি লাইভ সম্প্ৰচাৰ কৰিবলৈ যত্ন কৰিম। আৰু মোৰ সতীৰ্থক মই আকৌ এবাৰ অনুৰোধ জনাম, এই যি সমগ্ৰ দৃশ্যটো আচলতে দেখাবলৈ মই অনুৰোধ জনাম। এয়া হৈছে চাওক আপোনালোকে বেৰিকেড দি এটা ভাল ব্যৱস্থা কৰা হৈছে যাতে কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি নহয় আৰু বেৰিকেডৰ বাহিৰৰ পৰা আপোনালোকে চাব পাৰিব। এটা সুন্দৰ আচলতে সুন্দৰ পৰিৱেশৰ মাজত আপোনালোকে এই খেলখন উপভোগ কৰিব পাৰিব। আপোনালোকে আহক খাৰুপিটিয়া টাউন ফিল্ডত আপোনালোকে আহক আৰু এই খেলখন উপভোগ কৰক। মাজত মাত্ৰ এটা দিন 5 ডিচেম্বৰৰ দিনৰ 11:30 পৰা আচলতে এই খেলখন আৰম্ভ হ'ব আৰু ঘৰতো বহি আপোনালোকে লাইভ চাবৰ বাবে আপোনালোকে এতিয়াই টি নিউজ অসম পেজটো আপোনালোকে ফ'ল' কৰি থওক।